নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰলৈ সকলোকে স্বাগতম জনাইছো। আজি নতুনকৈ মুকলি হোৱা ভ্যাকেন্সি যিমানখিনি আছে মই ভিডিঅ'টো লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ যেটো প্ৰথম ভ্যাকেন্সি মুকলি হৈছে হেতু আপোনালোকৰ গাড়ী শ্বৰুম এটাৰ পৰা মুকলি হৈছে। আপোনাৰ স্কডা গুৱাহাটী, লোকেশন হ'ব গুৱাহাটী। 1 নম্বৰ পোষ্ট হৈছে সেলস মেনেজাৰ, এটা পোষ্ট আছে। 2 নম্বৰটো আপোনালোকৰ সেলস টিম লিডাৰ, 3টা পোষ্ট আছে। 3 নম্বৰটো আপোনালোকৰ সেলস কনসালটেন্ট, 6টা পোষ্ট আছে। 4 নম্বৰটো শ্বৰুম হোষ্টেছ, 2টা পোষ্ট আছে। 5 নম্বৰটো আপোনালোকৰ ইন্স্যুৰেন্সৰ কাৰণে এটা, আইটিৰ কাৰণে এটা আৰু ড্ৰাইভাৰৰ কাৰণে এটা পোষ্ট আছে। আৰু 6 নম্বৰটো আপোনালোকৰ এইচআৰৰ কাৰণে এটা পোষ্ট আছে। আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে ইয়াত আপোনালোকৰ এড্ৰেছ দিয়া আছে চাওক। গ্ৰাউণ্ড ফ্লোৰ নিয়াৰ আসাম ষ্টেট ওৱেৰহাউচ ৰোড, অপোজিট হিন্দুস্তান টাৱাৰ, নেশনাল হাইৱে 37, খানাপাৰা। আৰু আপোনালোকক মই ওপৰত কোৱালিফিকেশনখিনি কৈ দিওঁ। সেলস মেনেজাৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচনৰ লগত এক্সপিৰিয়েন্স থাকিব। সেলস টিম লিডাৰতো গ্ৰেজুৱেচনৰ লগত এক্সপিৰিয়েন্স থাকিব। সেলস কনসালটেন্টত আপোনালোকৰ ক্লাছ 12 পাছ নহলে গ্ৰেজুৱেচন হলে হ'ব। শ্বৰুম হোষ্টেছত আপোনালোকৰ গ্ৰেজুৱেচন লাগিব। ইন্স্যুৰেন্সৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাছ হলে হ'ব। আইটিৰ কাৰণে আপোনালোকৰ বিএসসি আইটি নহলে ইনফৰমেশন টেকনলজিত আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব। ড্ৰাইভাৰৰ কাৰণে ক্লাছ 10 পাছ হলে হ'ব। আৰু এইচআৰৰ কাৰণে আপোনালোকৰ এমবিএ নহলে পিজিডিএম যদি আছে এইচআৰ ব্ৰাঞ্চত তেতিয়াহলে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে, মেইলত বায়োডাটা পঠিয়াই দিব আৰু মোবাইল নম্বৰ দিয়া আছে। কিবা কনফিউজন থাকিলে ফোন কৰি ল'ব। লাষ্ট ডেট ইয়াৰে আপোনালোকৰ ফেব্ৰুৱাৰী 2 তাৰিখলৈকে আছে। সো এইটো আছিল আজিৰ প্ৰথম ভ্যাকেন্সি। আজিৰ 2 নম্বৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ ডিস্ট্ৰিবিউটৰ ফাৰ্ম এটাৰ পৰা আহিছে। 1 নম্বৰ পোষ্টটো জুনিয়ৰ একাউন্টেন্ট, কোৱালিফিকেশন বিকম নহলে এমকম লাগিব। 2 নম্বৰ পোষ্ট হৈছে আপোনালোকৰ সিনিয়ৰ সেলস এক্সিকিউটিভ বা এৰিয়া সেলস মেনেজাৰ। এটো আপোনালোকৰ এটা এটো কোম্পানী এটা হয়, মাৰ্কেটিং প্ৰডাক্ট কিটা কি হয় চাই লগ। ইয়াতে সানমাইকা, পলিউড, ডব্লিউপি, সিইটি এই কিটা আপোনালোকৰ প্ৰডাক্ট হয়। আৰু এই দুটা পোষ্টৰ কাৰণে আপোনালোকৰ মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েন্স লাগিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মোবাইল নম্বৰ দিয়া আছে। মোবাইল নম্বৰত কন্টাক্ট কৰিব বা এই মেইলটোত বায়োডাটা পঠিয়াব। ইয়াৰে লাষ্ট ডেট হৈছে আপোনালোকৰ ফেব্ৰুৱাৰী 2 তাৰিখ। আজিৰ পিছৰ ভ্যাকেন্সিটো হ'ল আপোনালোকৰ স্কিল ডেভেলপমেন্ট ট্ৰেইনিং চেণ্টাৰৰ পৰা আহিছে। হেতুৰ কাৰণে আপোনালোকৰ ট্ৰেইনাৰৰ ভ্যাকেন্সি হয় এইকিটা। ট্ৰেইনাৰ আপোনালোকৰ কোনকিটা ডিপাৰ্টমেন্টৰ পৰা আহিছে চাওক। 1 নম্বৰটো হৈছে টুৰিজম এণ্ড হস্পিটালিটি ডিপাৰ্টমেন্ট, 2 নম্বৰটো বিউটি এণ্ড ৱেলনেছ, 3 নম্বৰটো আপোনালোকৰ এগ্ৰিকালচাৰেল সেক্টৰ। আপোনালোকৰ এইখিনি চাই ল'ব, এইবোৰ কিবা কিবি দিয়া আছে। এইবোৰ কোনকিটা ব্ৰাঞ্চৰ লাগিব এইখিনি ইয়াতে দিয়া আছে, চাই ল'ব। পিছৰটো আপোনালোকৰ হ্যান্ডলুম এণ্ড টেক্সটাইল। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ কোৱালিফিকেশনৰ কথা একো মেনশন কৰা নাই। তো আপোনালোকৰ যদি খুদিব বিচাৰে এই মোবাইল নম্বৰটো দিয়া আছে, এই মোবাইল নম্বৰটোত কল কৰি ল'ব। এই মোবাইল নম্বৰটোত কল কৰি আপোনালোকে খুদি ল'ব যি কিটা পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তাতে কি কোৱালিফিকেশন লাগিব এইটো খুদি ল'ব। আৰু খুদাৰ পিছত আপোনালোকৰ যদি সেইখিনি কোৱালিফিকেশন আছে ইয়াতে এই মেইলটোত বায়োডাটা পঠিয়াব আৰু লাষ্ট ডেট হ'ব ইয়াৰে আপোনালোকৰ 2 ফেব্ৰুৱাৰী। সো আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু হ'ল আপোনালোকৰ এটা টি কোম্পানীৰ পৰা আহিছে। ডক্টৰৰ ভ্যাকেন্সি হয় এইটো। এটো আপোনালোকৰ লাৰ্জ টি কোম্পানী ইন আসাম ফৰ ওয়ান অফ देयर টি গাৰ্ডেনছ ইন নৰ্থ বেংক। এটো টি কোম্পানী হয়। ইয়াতে আপোনালোকৰ ডক্টৰৰ কাৰণে ইয়াতে এমবিবিএছ পাস কৰা হলে হ'ব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে যেটো মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব আৰু লাষ্ট ডেট ইয়াৰে ফেব্ৰুৱাৰী 2 তাৰিখ। আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু হ'ল আপোনালোকৰ ৰিয়েল এষ্টেট ফাৰ্ম এটাৰ পৰা আহিছে। পজিশনটো হ'ব আপোনালোকৰ মাৰ্কেটিং এক্সিকিউটিভ আৰু 2 হুইলাৰ থাকিব লাগিব আৰু আপোনালোকৰ লোকেশন গুৱাহাটী হ'ব। আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে মোবাইল নম্বৰ যেটো দিয়া আছে সেই মোবাইল নম্বৰটোত আপোনালোকে নিজৰ সিভি খন হোৱাটসঅ্যাপ কৰিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ ফেব্ৰুৱাৰী 1 তাৰিখ। পিছৰ যেটো ভ্যাকেন্সি আছে হেতু হ'ল আপোনালোকৰ কিডজিৰ পৰা আহিছে, সৰু লৰা ছোৱালীৰ স্কুল কিডজি। ইয়াতে পোষ্ট হৈছে আপোনালোকৰ ফিমেল টিচাৰ, কোৱালিফিকেশন অনলি গ্ৰেজুৱেট হলে হ'ব আৰু লোকেশন হ'ব আপোনালোকৰ ঘোৰামাৰা। এপ্লাই কৰিব খুজিলে আপোনালোকৰ এই মেইলটোত বায়োডাটা পঠিয়াব। হোৱাটসঅ্যাপ নম্বৰো দিয়া আছে, হোৱাটসঅ্যাপো কৰিব পাৰে সিভি খন। লাষ্ট ডেট হ'ব আপোনালোকৰ ইয়াতে ফেব্ৰুৱাৰী 25 তাৰিখ বুলি দিয়া আছে। আপোনালোকে সময় পাব, সময় আছে, বহুত দিন আছে, এপ্লাই কৰি ল'ব।
পিছৰ যিটো ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ শিক্ষা দা গুৰুকুল ছোটা পাজান তিনচুকীয়াৰ পৰা আহিছে। এইটোত আপোনালোকৰ টিচাৰৰ ভেকেঞ্চি হয় এইকেইটা। কোনকেইটা ছাবজেক্টৰ কাৰণে আহিছে চাওক, ইয়াতে দেখাই দিছোঁ। 1 নম্বৰটো হৈছে ইংলিছ ছাবজেক্ট, 2 নম্বৰটো এছামিছ, হিন্দী, মেথমেটিক্স, ফিজিক্স আৰু বায়'লজিৰ কাৰণে হয়। এইকেইটা পোষ্টত আপোনালোকৰ কোৱালিফিকেশ্যন মাষ্টাৰ্ছ থাকিব লাগিব, তাৰ লগতে BEd লাগিব। আৰু আপোনালোকৰ মিউজিক টিচাৰৰো পোষ্ট আছে ইয়াত চাওক, ভোকেল এণ্ড পাৰকিউশ্যন। ইয়াতে এলিজিবিলিটি আপোনালোকৰ বিশাৰাত বুলি দিয়া আছে। এইটো কি বিশাৰাত, এইটো এই বিষয়ে মই নাজানো। কাৰোবাৰ যদি বিশাৰাত এইটো কিবা ডিগ্ৰী হয় নেকি, এইটো যদি আছে তেতিয়াহ'লে এপ্লাই কৰি ল'ব। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ মোবাইল নম্বৰো দিয়া আছে, কল কৰি ল'ব বা ইয়াতে মেইল দিয়া আছে, মেইলত আপোনালোকে বায়'ডাটা পঠিয়াব। এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ ফেব্ৰুৱাৰী 1 তাৰিখ। আজি পিছৰ ভেকেঞ্চিটো আপোনালোকৰ কোম্পানী এটাৰ পৰা আহিছে। এইটো এটা ডাঙৰ কোম্পানী হয়। ইয়াতে 1 নম্বৰ পোষ্ট হৈছে চাৰ্টাৰ্ড একাউণ্টেণ্ট, 2 নম্বৰটো হৈছে কোম্পানী ছেক্ৰেটাৰী, 3 নম্বৰটো হৈছে এক্সপিৰিয়েঞ্চ একাউণ্টেণ্ট, 2 নম্বৰটো হৈছে আপোনালোকৰ ডেটা এণ্ট্ৰি অপাৰেটৰ। ইয়াতে পোষ্ট এটা আছে, চাৰ্টাৰ্ড একাউণ্টেণ্টৰ কাৰণে এটা, কোম্পানী ছেক্ৰেটাৰীৰ কাৰণে এটা, একাউণ্টেণ্টৰ কাৰণে এটা আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে দুটা পোষ্ট আছে। আৰু আপোনালোকৰ একাউণ্টেণ্টৰ কাৰণে BCom নহ'লে MCom পাছ কৰা হ'লে হ'ব। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হ'ব, লগত এক্সপিৰিয়েঞ্চটো লাগিবই। ইয়াত দিয়াই আছে এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বুলি। কোনো এপ্লিকেশ্যন ফিজ নাই। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে যিটো মেইল দিয়া আছে এই মেইলটোত বায়'ডাটা পঠিয়াব আৰু লাষ্ট ডেট হৈছে ইয়াৰে 1 ফেব্ৰুৱাৰী। আজিৰ যিটো পিছৰ ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ চেলছ এক্সিকিউটিভ। আপোনালোকৰ এইটো হৈছে চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি হয়। কুচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে। আৰু আপোনালোকৰ ইয়াতে বেনিফিটছখিনি চাওক, চেলাৰী থাকিব, ইনচেণ্টিভ থাকিব, তাৰ লগত PF আৰু ESI থাকিব। কোৱালিফিকেশ্যন ইয়াতে ক্লাছ 12 পাছ হ'লে হ'ব আৰু 12 পাছ মিনিমাম 12 পাছ হ'লে হৈ যাব। ইণ্টাৰভিউ ডেট চাওক, ইয়াতে দিয়া আছে। এইটো আপোনালোকৰ আজি ইণ্টাৰভিউ হৈ গ'ল আৰু অহাকালিও আছে। এইটো 30 তাৰিখে দিয়া আছে ইয়াতে। অহাকালি আপোনালোকৰ ৰাতিপুৱা 10টা বজাৰ পৰা 4টা বজালৈকে ইণ্টাৰভিউ হ'ব। আৰু লোকেশ্যন দিয়া আছে বেলতলা তিনিআলি এবভ ইণ্ডিয়ান বেংক বিল্ডিং, 2nd ফ্ল'ৰ, অপজিট ৰাণী বাগান, গুৱাহাটী। আপোনালোকৰ কিবা যদি সুধিব লগা থাকে মোবাইল নম্বৰ দিয়া আছে দুটা, কল কৰি ল'ব। আৰু অহাকালি লাষ্ট ইণ্টাৰভিউ হ'ব, তো কোনোবাই যদি আজি ভিডিঅ'টো চাই আছে অহাকালি যাব পাৰিব। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ মেডিচিটিৰ পৰা আহিছে, গুৱাহাটী মেডিচিটি ডেণ্টেল কেয়াৰ। ইয়াতে আপোনালোকৰ ডেণ্টিষ্টৰ পোষ্ট হয়। আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে মোবাইল নম্বৰ দিয়া আছে, মোবাইল নম্বৰত কণ্টেক্ট কৰি ল'ব। লাষ্ট ডেট হ'ব ইয়াৰে ফেব্ৰুৱাৰী 1 তাৰিখ। আজিৰ পিছৰ ভেকেঞ্চি যিটো সেইটো আপোনালোকৰ HDFC বেংকৰ পৰা আহিছে। পজিশ্যন যিটো পোষ্ট হয় সেইটো ATM কোঅৰ্ডিনেটৰ পোষ্ট হয়। লোকেশ্যন দিয়া আছে তিনিচুকীয়া। কিছুমান ইয়াতে জব ডেছক্ৰিপশ্যন দিয়া আছে, এইখিনি আপোনালোকে পঢ়ি যাব, জব ডেছক্ৰিপশ্যনবিলাক পঢ়ি যাব। আৰু ইয়াতে ৰিকুৱাৰমেণ্ট হ'ব আপোনালোকৰ এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল, লগতে ড্ৰাফটিং স্কিল লাগিব আৰু এক্সপিৰিয়েঞ্চ যদি আছে ATM কোঅৰ্ডিনেশ্যনত তেতিয়াহ'লে প্ৰিফাৰেঞ্চ দিব। আৰু আপোনালোকৰ মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে যিটো মেইল দি আছে মেইলত বায়'ডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব ইয়াৰে আপোনালোকৰ ফেব্ৰুৱাৰী 1 তাৰিখ। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ এডুকেশ্যনেল ট্ৰাষ্ট এটাৰ পৰা আহিছে। কেৰিয়াৰ কাউন্সিলাৰৰ পোষ্ট হয়। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট হ'লে হ'ল, BA BCom নহ'লে BSc পাছ কৰা হ'লে হ'ব। ইয়াতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ কথা মেনশ্যন কৰা নাই, গতিকে ফ্ৰেছাৰ যদি হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে যিটো মেইল দিয়া আছে মেইলটোত বায়'ডাটা পঠিয়াব আৰু লাষ্ট ডেট হ'ব ইয়াৰে আপোনালোকৰ ফেব্ৰুৱাৰী 1 তাৰিখ। আজিৰ পিছৰ আৰু শেষৰ যিটো ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ গুৱাহাটী 6 মাইলৰ পৰা আহিছে। এইটো আপোনালোকৰ অফিচ কাম চেম্বাৰ হয় এটা। আৰু ইয়াতে যিটো পোষ্ট মুকলি হৈছে সেইটো আপোনালোকৰ DTP আৰু টাইপিং এক্সপাৰ্টৰ পোষ্ট হয়। এইটো অসমীয়া টাইপিং জানিব লাগিব। আৰু এপ্লাই কৰিব খুজিলে আপোনালোকৰ ইয়াতে যিটো মেইল দিয়া আছে এই মেইলটোত বায়'ডাটা পঠিয়াই দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ল আপোনালোকৰ ফেব্ৰুৱাৰী 1 তাৰিখ। চ' এইটোৱে আছিলে আজিৰ শেষৰ ভেকেঞ্চি। চ' আজিৰ দিনটোত মুকলি হোৱা ভেকেঞ্চিখিনি মই গোটেইখিনি দেখুৱালোঁ আপোনালোক। চ' ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰি দিব আৰু এনেধৰণৰ জবসমূহৰ আপডেট যদি আপোনালোকে সদায় পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিলৈ এইখিনিয়ে আছিলে। ধন্যবাদ।